মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ পাৰ্ট 1 সংখ্যাৰ 3 নম্বৰ পৃষ্ঠাৰ পৰা আৰম্ভ কৰিবলৈ ওলাইছোঁ। যিহেতু পৃষ্ঠা 1 আৰু পৃষ্ঠা 2 আমি প্ৰথম ভিডিঅ'ত আলোচনা কৰিলোঁ, গতিকে আহা 3 নম্বৰ পৃষ্ঠাৰ পৰা আৰম্ভ কৰোঁ। অনিমাহঁতৰ চৌহদত থকা বগৰী গছজোপাৰ পৰা ৰাহুল আৰু অনিমাই বগৰী বুটলিলে। আৰু যিখিনি বগৰী বুটলিলে দুয়ো মিলি সেইখিনি গণনা কৰিলে। ৰাহুলে গণনা কৰি পালে ৯৭টা আৰু অনিমাই গণনা কৰি পালে ৯৮টা। দুয়োৰে বেলেগ বেলেগ ওলাইছে। সেইবাবে মাকে কি কৈছে, ভালদৰে গণনা কৰিবলৈ কৈছে। অনিমাই দুয়ৰ গোটত গণনা কৰি চাওঁ বুলি কৈছে। দুয়ৰ গোটত মানে এটা গোট বনাইছে। এটা গোটত কেইটা বগৰী থৈছে? 2টা। এটা গোটত 2টা, তেনেকুৱা প্ৰতিটো গোটত 2টা দুটাকৈ, অৰ্থাৎ দুয়ৰ গোটত গণনা কৰি চাবলৈ বিচাৰিছে অনিমাই। আৰু ৰাহুলে কি কৰিছে, 5ৰ গোটত, অৰ্থাৎ এটা গোটত কেইটা বগৰী থৈছে? 5টা। এনেকৈ প্ৰতিটো 5, 5, 5, 5, 5 এনেকৈ প্ৰতিটো গোটত 5টা বগৰী থৈ গণনা কৰি চাওঁ বুলি কৈছে ৰাহুলে। তো মাকে কৈছে যে দুয়ৰ গোটত বা 5ৰ গোটত গণনা কৰাতকৈ তোমালোকে 10ৰ গোটত গণনা কৰা। 10ৰ গোটত গণনা কৰিলে কি হয়, বগৰীৰ মুঠ সংখ্যা উলিয়াবলৈ কি হয়, সহজ হয়। এনেধৰণে 10ৰ গোটত ভাগ কেইটা দেখুওৱা হৈছে। এইটো গোটত কিমানটা বগৰী আছে? 10টা। 10টা বগৰীৰ এটা গোট বনোৱা হ'ল। ইয়াতো 10টা বগৰীৰ এটা গোট বনোৱা হ'ল। তেনেকৈ প্ৰতিটো গোটতে কেইটাকৈ বগৰী আছে? 10টাকৈ। তো 10টাকৈ এটা গোটত 10টাকৈ বগৰী আমি কেইবাৰ থ'ব পাৰিলোঁ? আৰু কিমানটা বগৰী আমি 10ৰ গোটত থ'ব নোৱাৰিলোঁ, সেইখিনি বগৰী এনেধৰণে ৰাখি থোৱা আছে। এইটো গোট হিচাপে নাই। এতিয়া 10 হিচাপে তোমালোকে গণিবলৈ সহজ হ'ব। 10, 20, 30, 40, 50, 60, 70, 80, 90 গণিবলৈ সহজ হ'ব। তো 90 হ'ল। 90ৰ লগত এইখিনি তোমালোকে যোগ কৰি দিবা। 90, 91, 92, 93, 94, 95, 96, 97, 98, 99। গতিকে মুঠ বগৰী কিমানটা আছে? 99টা আছে। আলোচনা কৰোঁ আহা। 10ৰ গোট কেইটা পালোঁ? আমি ইয়াত 10ৰ গোট কেইটা পালোঁ? 1, 2, 3, 4, 5, 6, 7, 8, 9। 10ৰ গোট কেইটা পালোঁ? 9টা। তাৰপিছৰ প্ৰশ্নটো চোৱা। গোট গঠন নকৰাকৈ কেইটা বগৰী থাকিল? গোট গঠন নকৰাকৈ কেইটা বগৰী পাইছিলোঁ আমি? 9টা। মুঠ কেইটা বগৰী আছে? 9টা 10 আৰু 9, অৰ্থাৎ কিমান পাইছিলা? 10, 20, 30, 40, 50, 60, 70, 80, 90, 91, 92, 93, 94, 95, 96, 97, 98, 99। মুঠ কিমানটা বগৰী আছে? 99টা। 10ৰ গোট গঠন নকৰাকৈ থকা বগৰী কেইটাৰ লগত আৰু কেইটা বগৰী লগ লগালে 10ৰ এটা গোট পোৱা যাব? 10ৰ গোট গঠন নকৰাকৈ কেইটা বগৰী আছে? 9টা আছে। ইয়াত 10ৰ গোট এটা বনাবলৈ আৰু কেইটা বগৰী দিব লাগিব? এটা। গতিকে ইয়াৰ উত্তৰটো হ'ব এটা। আৰু এইখিনি ইয়াত কৰিও তোমালোকক দেখুৱাই দিছে যে গণনা কৰি পোৱা বগৰীৰ লগত আৰু এটা বগৰী লগ লগালে কেইটা পাবা চাওঁ আহা। 10ৰ গোট 1, 2, 3, 4, 5, 6, 7, 8, 9টা। আৰু ইফালে গঠন নকৰা 9টা আছে। ইয়াৰ লগত এটা বগৰী লগ লগাই দিলে কেইটা হ'ল? 10টা। তেতিয়া গণনা কৰিবা 10, 20, 30, 40, 50, 60, 70, 80, 90, 100। মুঠ কেইটা বগৰী হ'ল? 100টা। অৰ্থাৎ 99ৰ লগত 1 লগ লগালে 100 হয়। আৰু 100ত কেইটা 10 হ'ল? 10টা 10ৰ গোট লগ লগালে 100 হয়। ইয়াত
10ৰ কেইটা গোট হ'ব 1 2 3 4 5 6 7 8 9 আৰু এইটো এটা 10ৰ গোট 10টা 10ৰ গোট লগ লগালে কি হয় 100 হয় এয়া কাঠি এটা 10ৰ গোট 2 3 4 5 6 7 8 9 10টা 10টা 10ৰ গোট লগ লগালে কিমান হয় 100ৰ এটা মুঠা হয় এটা 100ৰ মুঠা হয় তিনিটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যা হৈছে 100 100টোত কেইটা অংক আছে এটা অংক দুটা অংক তিনিটা হয় শূন্যত এটা অংক শূন্য এটা অংক আৰু এক এটা অংক অৰ্থাৎ কেইটা অংক আছে তিনিটা অংক আৰু এইটোৱে হৈছে তিনিটা অংক থকা আটাইতকৈ সৰু সংখ্যা 100ৰ গোট সাজু আহা ইয়াত 10ৰ এটা গোট প্ৰতিটো গোটতে 10টাকৈ আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা প্ৰতিটো গোটতে 10 হৈ আছে তো 10 প্ৰতিটো গোটত তো গোটেইখিনি লগ লগালে কি হ'ব এটা 100ৰ গোট হ'ব ঠিক একে ধৰণে ইয়াতো চোৱা ইয়াত প্ৰতিটো গোটতে কেইটাকৈ মণি আছে 10টাকৈ মণি আছে গতিকে গোটেই কেইটা মণি এটা মালা গাঁঠি দিয়া হ'ল তো গোটেই কেইটা মিলাই দিলে 10ৰ কেইটা গোট আছিলে 10টা গোট আছিলে এই 10টা গোটত থকা মণিবিলাক এটা ৰছীৰে মালা বনাই দিলে তো ইয়াত কিমানটা মণি আছে 100টা মণি আছে শতকত 100টা এক থাকে অৰ্থাৎ 100ত কিমানটা এক থাকে 100টা এক থাকে 10টা 10 লগ লাগি 100 হয় ইয়াত 10ৰ গোট হিচাপে দেখুওৱা হৈছে 10ৰ গোট কেইটা লাগিব 100 হ'বলৈ বা শতক হ'বলৈ শতক বা 100 হ'বলৈ 10ৰ গোট কেইটা দৰকাৰ হয় 10টা প্ৰয়োজন হয় 100ৰ সৈতে চিনাকি তোমালোকে শুনিছা ক্ৰিকেট খেলত যে সেঞ্চুৰী কৰাৰ কথা সেঞ্চুৰী কৰিলে অৰ্থাৎ শতক অৰ্জন কৰিলে শতক অৰ্জন কৰাৰ কথা শুনিছা ঠিক তেনেধৰণে মণিমালাত 100টা মণি আছে ঠিক একেধৰণে 10 পেকেট পেন্সিল কিনিলো 10ডালকৈ 10টা পেকেটত কিমানডাল পেন্সিল হ'ল 100ডাল পেন্সিল হ'ল মায়ে মোক 5খন 20 টকীয়া নোট দিছে তো মুঠ কেইটকা হ'ব মই 100টা ডালিম বিক্ৰী কৰিলোঁ গতিকে ওপৰৰ প্ৰত্যেকটো উদাহৰণেই কি বুজাইছে 100 বুজাইছে ইয়াতো 100 ইয়াতো 100 ইয়াত 100 ইয়াত 100 প্ৰতিটো উদাহৰণতে 100 বুজাইছে কিন্তু প্ৰত্যেকে বেলেগকৈ কৈছে ই কি কৈছে শতক অৰ্জন কৰিছোঁ তাৰমানে ই 100 বুজাইছে আৰু মণিডালত 100টা মণি আছে 100 বুজাইছে ই কি কৈছে 5খন 20 টকীয়া নোট তো 5খন 20 টকীয়া নোট হ'লে কিমান টকা হয় 100 টকা হয় 100 বুজাইছে গতিকে প্ৰতিটো উদাহৰণে কি বুজাইছে 100 বুজাইছে ক্ৰিকেট খেল এখনত হৰমনপ্ৰীত কৌৰে 97 ৰান আৰু স্মৃতি মন্ধানাই 89 ৰানত খেলি আছে শতক অৰ্জন কৰিবলৈ প্ৰতিগৰাকীকে আৰু কিমানকৈ ৰানৰ প্ৰয়োজন হ'ব হৰমনপ্ৰীত কৌৰক লাগিব কৌৰে কিমান কৰিছে 97 ৰান শতক মানে আমি জানো 100 অৰ্জন কৰিবলৈ কিমান লাগিব আৰু কিমান ৰান কৰিছে হৰমনপ্ৰীত কৌৰে 97 ৰান কৰিছে এতিয়া এইটো নিচেই 100ৰ নিচেই ওচৰৰ সংখ্যা গতিকে তোমালোকে 97 98 99 100 এইটো মুখে মুখে ওলাই 100 পাবলৈ 97ৰ পিছত 98 99 100 3 গতিকে 3 বহাই দিব পাৰিবা নতুবা এনেকৈ বিয়োগ কৰি ওলাব পাৰিবা যে ইয়াৰ পৰা 1 ধাৰ কৰিলে 10 হ'ল 10ৰ হাত গ'লে 3 ইয়াত থাকি গ'ল 9 নগ'লে 0 তো এনেধৰণে বা এই ধৰণে তোমালোকে ইয়াৰ আনসাৰটো উলিয়াই ল'বা যোনটো সহজ পোৱা তো কিমান ৰান লাগিব 3 ৰান লাগিব স্মৃতি মন্ধানাক লাগিব কিমান ৰান কৰিছে স্মৃতিয়ে 89 ৰান কৰিছে তো ইয়াত 1 যোগ দিলে কিমান হ'ব চোৱা 89ত যদি 1 যোগ দিয়া
9 একে 10 তাৰপিছত 1 হাত উকলিলে 1 যোগ হ'ল 8 একে 9 90 হৈ গ'ল 1 যোগ দিওঁতে 90 তাৰপিছত আৰু 10 যোগ দিওঁতে 100 হ'ল তো ইয়াত কি যোগ দিলা 10 দিলা 1 দিলা নতুবা তোমালোকে হাতৰ আঙুলিৰে হিচাপ কৰিব পাৰা ই যিহেতু 100ৰ ওচৰৰে সংখ্যা 89 9 শূন্য 90 9 1 91 92 93 94 95 96 97 98 99 100 অৰ্থাৎ 11 হৈছে 10 একে 11 ৰাণ লাগিব এনেধৰণে কৰিবা নতুবা বিগ কৰিবা 100ৰ পৰা বিগ কৰিবা 89 বিগ কৰিবা বিগ কৰিলে 10 ইয়াত 9 10ৰ 9 গ'লে থাকিল 1 আৰু ইয়াত 9ৰ 8 গ'লে থাকিলে বিগ কৰিও 11 পাবা বা এনেকে মুখে মুখে হিচাপ এটা কৰিও তোমালোকে 11 উলিয়াব পাৰিবা কাৰণ নিচেই ওচৰৰ 100ৰ নিচেই ওচৰৰ সংখ্যা কেইটা আঙুলিৰ হিচাপ কৰিও উলিয়াব পাৰিবা ইয়াৰ কিমান ৰাণ লাগিব 11 ৰাণ লাগিব গতিকে 11 লিখিবা মিঠাইৰ দোকানী এজনে 100টা মিঠাইৰ অৰ্ডাৰ পালে তেওঁ 90টা মিঠাই প্ৰস্তুত কৰিলে আৰু কিমানটা মিঠাই প্ৰস্তুত কৰিলে মুঠ 100টা মিঠাই হ'ব 90টা তো 90ৰ পিছত আৰু কিমান দিলে 100 হ'ব হেনেকে হিচাপ 90 91 92 93 94 95 96 97 98 99 100 তো কেইটা পালা 1 2 3 4 5 6 7 8 9 10 10টা তো 10টা মিঠাই প্ৰস্তুত কৰিলে 10টা মিঠাই প্ৰস্তুত কৰিলে 100টা হ'ব নতুবা ইয়াক তোমালোকে 100ৰ পৰা 90 বিগ কৰি দিবা বিগ কৰিলে 0 গ'লে 0 ইয়াত 10ৰ 9 গ'লে 1 গতিকে যি ধৰণে সুবিধা পোৱা তোমালোকে সহজ পোৱা সেই মতে ইয়াৰ উত্তৰটো উলিয়াবা সংখ্যা ৰেখা চাই খালী বাকচবোৰ উপযুক্ত সংখ্যাৰে পূৰ কৰোঁ আহা ইয়াত 50 দিয়া আছে তো 50ৰ পিছত চোৱা ইয়াত চিন দিয়া আছে 51 52 53 54 55 56 57 58 60 ইয়াত 60 লিখিবা 61 62 63 64 65 66 67 68 69 70 ইয়াত 70 লিখিবা 71 72 73 74 75 76 77 78 ইয়াত 78 লিখিবা 78ৰ পিছত 79 80 81 82 83 84 85 86 লিখিবা 87 88 87 88 88 89 90 91 92 ইয়াত 92 93 94 95 96 97 98 99 100 এনেধৰণে খালী বাকচ কেইটাত বহাবা 10ৰ গোটসমূহ সংখ্যা ৰেখাত লিখো আহা ইয়াত 10 আৰু ইয়াত হিচাপ কৰিলে কেইটা ঘৰ পাম 1 2 3 4 5 6 7 8 9 10 10টা গতিকে 10ৰ লগত আৰু 10টা লগ লগালে কিমান হ'ব 20 তেনেকে প্ৰতিটো বাকচৰ মাজত 10টা ঘৰ আছে গতিকে 10 20 30 40 50 60 70 হ'ব কোনটো বেছি ওচৰত এতিয়া ইয়াৰ ওচৰত কোনটো হ'ব এই ফৰিংটো ওচৰত হ'ব নে 30ত থকা ফৰিংটো ওচৰত হ'ব নিশ্চয় তোমালোকে বুজি পাইছা যে ভেকুলিটোৰ ওচৰত এই ফৰিংটো হ'ব ভেকুলিৰ ওচৰত থকা ফৰিংটোত ঘেৰ দিয়া এনেকে ফৰিংটোত গোল কৰি দিবা ঘেৰ দিয়া ফৰিংটো খাবলৈ ভেকুলিটোৱে কোনটো সংখ্যালৈ জপিয়াব লাগিব ই কোনটো সংখ্যাত জপিয়াব ফৰিংটো আছে 20ত আৰু ভেকুলিটো আছে 24ত ফৰিংটো খাবলৈ ভেকুলিটো কোনটো সংখ্যালৈ জপিয়াব লাগিব ই জপিয়াই কত পাব লাগিব 20 তো 20 সংখ্যাটোলৈ জপিয়াব লাগিব 24ৰ ওচৰত কোনটো 10 আছে 24ৰ ওচৰত 10 কোনটো আছে ইফালে আহিলে বাওঁফালে আহিলে 1 2 3 4 4 ঘৰ আহোঁতে পাওঁ আৰু সোঁফালে 1 2 3 4 5 6 6 গতিকে 24ৰ ওচৰত কোনটো 10 আছে 10 থকা সংখ্যা কোনটো 10 আছে 20 আছে তে 24ৰ নিকটৱৰ্তী 10 কি হ'ব 20 হ'ব
নিকটৱৰ্তী দহবোৰ সংখ্যাৰেখাত ঘেৰ দি অহা নিকটৱৰ্তী দহ 26ৰ নিকটৱৰ্তী দহ এইটো ঘেৰ দিয়া আছে ভেকুলীটো আছে 17 ভেকুলীটো আছে 17 17ৰ নিকটৱৰ্তী দহটো ইয়াত 10 বাওঁফালে আহিলে ইমান দূৰত আছে আৰু সোঁফালে গ'লে এইটো তো নিকটৱৰ্তী দহটো হ'ব ইয়াৰ এইটো 6 নম্বৰ সংখ্যাৰেখাত ঘেৰ কৰা সংখ্যাবোৰৰ নিকটৱৰ্তী 10 খালী বাকচত লিখোৱা 16ৰ নিকটৱৰ্তী অৰ্থাৎ 16ৰ আটাইতকৈ ওচৰত থকা 10 সংখ্যাটো লিখিব লাগে 10 সংখ্যা কোনকেইটা আছে 10 সংখ্যা আছে এইটো আৰু এইটো তো ইয়াৰ ভিতৰত নিকটৱৰ্তী 10 কোনটো হ'ব ওচৰত থকা 10 হ'ব এই সংখ্যাটো 20 গতিকে 20 সংখ্যাটো হ'ব এই সংখ্যাটো তোমালোকে ইয়াত বাকচত লিখি দিবা 20 23ৰ নিকটৱৰ্তী 10 সংখ্যাটো কোনটো হ'ব 23ৰ বাওঁফালে থকা 10 সংখ্যাটো হৈছে 20 আৰু সোঁফালে থকা 10 সংখ্যাটো হৈছে 30 তো নিকটৱৰ্তী 10 সংখ্যাটো হ'ব ওচৰত থকা 23 ওচৰত আছে নে 20 ওচৰত আছে 20 ওচৰত আছে 23ৰ গতিকে ইয়াৰ সংখ্যাটো হ'ব নিকটৱৰ্তী 10 হ'ব 20 গ নম্বৰ 68ৰ নিকটৱৰ্তী 10 ইয়াৰ সোঁফালে থকা 10 সংখ্যাটো হৈছে 70 আৰু বাওঁফালে থকা 10 সংখ্যাটো হৈছে 60 তো নিকটৱৰ্তী 10 অৰ্থাৎ আটাইতকৈ ওচৰত থকা 10 থকা সংখ্যাটো 70 হয় গতিকে 70 বহুৱাব তলৰ সংখ্যাবোৰৰ নিকটৱৰ্তী 10বোৰ কাষৰ খালী বাকচত লিখোৱা এতিয়া 21ৰ নিকটৱৰ্তী 10 ইয়াৰ বাওঁফালে 20 পাবা আৰু সোঁফালে 30 তো ইয়াৰ নিকটৱৰ্তী 10টো হ'ব 20 46ৰ নিকটৱৰ্তী 10 এতিয়া 46ৰ যদি বাওঁফালে কমাই আনো তেতিয়া কি পাবা ইয়াৰ 40 পাবা আৰু যদি সোঁফালে বঢ়াই লৈ যোৱা তেতিয়া 50 পাবা এতিয়া মাজত আছে 45 তাৰপিছত 46 তো 46 সংখ্যাটো কাৰ নিকটৱৰ্তী 46 সংখ্যাটো কোনটো 10ৰ ওচৰ হ'ব 40ৰ নে 50ৰ তো 50ৰ ওচৰ হ'ব গতিকে নিকটৱৰ্তী 10টো হৈছে ইয়াৰ 50 89 8 দন 89ৰ পাছৰ সংখ্যাটোৱে হৈছে 90 আৰু ইয়াৰ ইফালৰ সংখ্যাটো বাওঁফালৰ সংখ্যাটো 80 দূৰত আছে আটাইতকৈ ওচৰত ইয়াৰ নেক্সট পাছৰ সংখ্যাটো এতিয়া 90 তো ইয়াৰ নিকটৱৰ্তী 10 সংখ্যাটো হ'ব 90 62 60 61 62 গতিকে 60ৰ ওচৰতেই আছে 62 আৰু ইফালে সোঁফালে দূৰত আছে 70 গতিকে 62ৰ নিকটৱৰ্তী 10 সংখ্যাটোৱে হ'ব 60 এনেধৰণে তোমালোকে নিকটৱৰ্তী 10 সংখ্যাবোৰ লিখিবা